Hello students, আজি টপিকটো হৈছে ক্লাসিফিকেশন এজ মেটালস এন্ড নন মেটালস। মানে কি পিৰিয়ডিক টেবুলখনত যিমানখিনি এলিমেন্ট আছে এছ ব্লক, পি ব্লক, ডি ব্লক, এফ ব্লক এই গোটেইখিনিকে মেটেল আৰু নন মেটেলৰ ওপৰত বেছ কৰি পিনে তাহাঁতক ভাগ কৰা হৈছে। দুটা প্ৰপাৰ্টিজ মেটেল এণ্ড নন মেটেল। ইহঁতক গোটেইখিনি এলিমেণ্টকে এই দুটা প্ৰপাৰ্টিজৰ ওপৰত বেছ কৰি পিনে ভাগ কৰা হৈছে। পিৰিয়ডিক টেবুলখনত 78%তকৈ বেছি মেটেলেই আছে। মেটেলখিনি কোনখিনি? যোনখিনি পিৰিয়ডিক টেবুলখনৰ একেবাৰে এইফালে কি হৈছে মানে মেটেলখিনি কি হয় পিৰিয়ডিক টেবুলৰ লেফ্ট হেণ্ড সাইড অফ দি পিৰিয়ডিক টেবুল, লেফ্ট হেণ্ড সাইডত যোনখিনি এলিমেণ্ট আছে সেইখিনি পিৰিয়ডিক টেবুলৰ লেফ্ট হেণ্ডত যোনখিনি এলিমেণ্ট আছে সেইখিনি হৈছে মেটেল। ইহঁতৰ প্ৰপাৰ্টিজবিলাক কি? মেটেলবিলাক কি হয় ইহঁত যেতিয়া এট ৰুম টেম্পাৰেচাৰত থাকে ইহঁত কি হয় সলিড ফৰ্মত থাকে। এট ৰুম টেম্পাৰেচাৰ দে আৰ সলিড। ইহঁত কি হয় মেটেলবিলাক সলিড ফৰ্মত থাকে। কিন্তু ইয়াৰ এক্সেপশ্যন আছে। এক্সেপশ্যন কি? মাৰ্কিউৰি কি হয় মাৰ্কিউৰি লিকুইড ফৰ্মত থাকে। কিন্তু ইহঁত কি হয় মেটেলবিলাক সাধাৰণতে সলিড ফৰ্মত থাকে, কিন্তু মাৰ্কিউৰি এনেকুৱা এটা মেটেল যি লিকুইড ফৰ্মত থাকে। আৰু ইহঁতৰ কি হয় মেটেলবিলাকৰ বইলিং পইণ্ট আৰু মেল্টিং পইণ্ট খুব হাই হয়। হাই বইলিং পইণ্ট এণ্ড মেল্টিং পইণ্ট। কিন্তু ইয়াৰো এক্সেপশ্যন আছে। চিজিয়াম আৰু গেলিয়াম বুলি কয়। চিজিয়াম এণ্ড গেলিয়াম ইহঁত কি হয় ইহঁতৰ মেল্টিং পইণ্ট খুব ল' হয়। ইহঁতৰ চিজিয়ামৰ মেল্টিং পইণ্ট কিমান? চিজিয়ামৰ মেল্টিং পইণ্ট 302 কেলভিন আৰু গেলিয়ামৰ মেল্টিং পইণ্ট কিমান? ইয়াৰ 303 কেলভিন। ইহঁতৰ মেল্টিং পইণ্ট ল' হয়। গতিকে এই দুটা হৈছে এক্সেপশ্যন, চিজিয়াম আৰু গেলিয়াম। আৰু এইফালে সলিডৰ এক্সেপশ্যন কি? মাৰ্কিউৰি, যোনটো লিকুইড ফৰ্মত থাকে। যে সাধাৰণতে মেটেলবিলাক কি হয় সলিড ফৰ্মত থাকে, কিন্তু মাৰ্কিউৰিটো লিকুইড ফৰ্মত থাকে। আকৌ সিহঁতৰ আৰু এটা প্ৰপাৰ্টিজ কি? ইহঁতৰ বইলিং পইণ্ট আৰু মেল্টিং পইণ্ট খুব হাই হয়। গতিকে ইহঁতৰ কিন্তু কি হয় চিজিয়াম আৰু গেলিয়ামৰ মেল্টিং পইণ্ট খুব ল' হয়। গতিকে এই দুটা হৈছে এক্সেপশ্যন। আৰু মেটেলবিলাক কি হয় মেটেলবিলাক লিখি দিছোঁ। মেটেলবিলাক কি হয় মেটেলবিলাক মেলিয়েবল আৰু ডাকটাইল। দে আৰ মেলিয়েবল এণ্ড ডাকটাইল। মানে কি মেলিয়েবল মানে কি? য'ত তুমি মেটেলকেইটাক যিকোনো শেপত তুমি কনভাৰ্ট কৰিব পাৰা, থিন চিটৰে শেপত হওক লাগিলে। কিন্তু ইহঁতক উইদাউট ব্ৰেক নকৰাকৈ মানে ইহঁতক কি হয় ব্ৰেক নকৰাকৈ ইহঁতক যিকোনো শেপত কনভাৰ্ট কৰিব পাৰি। ডাকটাইল মানে কি? ইহঁতক কি কৰা হয় কিছুমান ৱায়াৰ ফৰ্মত ইহঁতক কনভাৰ্ট কৰা হয়, ৱায়াৰলৈ কনভাৰ্ট কৰা হয়। ইহঁত দে আৰ মেলিয়েবল এণ্ড ডাকটাইল। আৰু ইহঁত কি হয় হিট আৰু কাৰেণ্ট ইহঁতৰ মাজেদি মেটেলবিলাকৰ মাজেদি হিট আৰু কাৰেণ্ট পাছ হয়। গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি এণ্ড হিট। ইহঁতৰ মাজেৰে হিট আৰু ইলেক্ট্ৰিচিটি পাৰ হৈ যাব পাৰে। এইকেইটা হৈছে মেটেলৰ প্ৰপাৰ্টিজ। নন মেটেলত কি হয় নন মেটেলবিলাক মেটেলৰ ওলোটাটো হয়। গতিকে নন মেটেলত কি হয় নন মেটেলত ইহঁত সলিড এণ্ড গেছ ফৰ্ম। ইহঁত সলিড আৰু গেছ ফৰ্মত থাকে। এট ৰুম টেম্পাৰেচাৰত কি হয় ইহঁত সলিড আৰু গেছ ফৰ্মত থাকে। ইহঁতৰ বইলিং পইণ্ট আৰু মেল্টিং পইণ্ট খুব ল' হয়। ইহঁতৰ মাজেদি হিট আৰু ইলেক্ট্ৰিচিটি পাছ হৈ যাব নোৱাৰে। They cannot conduct heat and
দে কেনট কণ্ডাক্ট হিট এণ্ড ইলেক্ট্ৰিচিটি ইহঁতৰ মাজেৰে হিট আৰু ইলেক্ট্ৰিচিটি পাছ হ'ব নোৱাৰে ইহঁত কি হয় পিৰিয়ডিক টেবুলখনৰ ৰাইট হেণ্ড ছাইডত থাকে এই ৰাইট হেণ্ড ছাইডত যোনখিনি থাকে এলিমেণ্ট সেইখিনি হৈছে নন মেটেল ৰাইট হেণ্ড ছাইডত আছে আৰু কি হয় এটাই ইহঁত সাধাৰণতে সলিড আৰু গেছ ফৰ্মত থাকে কিন্তু এটাই নন মেটেল আছে যোনটো লিকুইড ফৰ্মত থাকে লিকুইড নন মেটেলটো হৈছে ব্ৰমিন ব্ৰমিন যোনটো লিকুইড ফৰ্মত থাকে ব্ৰমিন আৰু ইহঁত কি মেটেলবিলাক ব্ৰিটল আৰু ডাকটাইল নহয় মেটেলৰ উলুটাটো হয় মানে ইহঁতক যিকোনো শেপত তুমি কনভাৰ্ট কৰিব নোৱাৰা নন মেটেলবিলাক খুব টান হয় ইয়াৰ পিছত আহিব এতিয়া মই পিৰিয়ডিক টেবুলখন দেখাই পিনে তোমালোকক মেটেল কোনখিনি নন মেটেল কোনখিনি দেখাই দিওঁ ইয়াত যোনখিনি গ্ৰুপ 1 আৰু গ্ৰুপ 2 এছ ব্লক এলিমেণ্ট এই গোটেইখিনি হৈছে মেটেল আকৌ এই ডি ব্লক এলিমেণ্টটো এই ডি ব্লক এলিমেণ্ট এয়ালৈকে ডি ব্লক এলিমেণ্ট এই গোটেইখিনি মেটেল আকৌ এইখিনি যোনখিনি ব্লু কালাৰ হৈ আছে এয়ালৈকে এই গোটেইখিনি হৈছে মেটেল এই গোটেইখিনি মেটেল ব্লু কালাৰ হৈ থকা গোটেইখিনি মেটেল এছ ব্লক ডি ব্লক আৰু পি ব্লকৰ কেইটামান মেটেল আৰু ইয়াত যোনখিনি লেন্থেনাইট আৰু এক্টিনাইট সোমাই আছে এইখিনি ইয়াত লিখিছে গতিকে এইখিনিও হৈছে মেটেল এ ব্লকৰ যোনখিনি এলিমেণ্ট আছে সেইখিনিও মেটেল কিন্তু ইয়াত যোনখিনি বৰন কাৰ্বন নাইট্ৰজেন এইখিনি আছে এই ৰেড কালাৰ হৈ যোনখিনি আছে বৰনো হয় নন মেটেল গতিকে এই গোটেইখিনি হৈছে নন মেটেল আৰু ইহঁতক যোনটো জিগজাগ পাথ এইটো তোমালোকে দেখিছা জিগজাগ পাথ টাইপত আছে এইটো হৈছে এইখিনি গোটেইখিনি হৈছে এই য়েল্লো হৈ থকা খিনি হৈছে এইখিনি কি হয় মেটালয়েড বৰণটো কিন্তু নন মেটেল হয় সিলিকনৰ পৰা এইখিনি যোনখিনি আছে জিগজাগ লাইনত আছে এইখিনি হৈছে মেটালয়েড য'ত তোমাৰ মেটেলৰ ক্যাৰেক্টাৰো দেখায় নন মেটেলৰ ক্যাৰেক্টাৰো দেখায় গতিকে এইখিনি নন মেটেল এইখিনি মেটালয়েড যোনখিনি মেটেল আৰু নন মেটেলখিনিক সেপাৰেট কৰিছে গতিকে এইখিনি মেটালয়েড আৰু এইখিনি হৈছে মেটেল এইখিনি গোটেইখিনি মেটেল যেতিয়া আমি যে পিৰিয়ডিক টেবুলখনত ওপৰৰ পৰা তললৈ আহোঁ গ্ৰুপবিলাকত যেতিয়া তোমালোকে ওপৰৰ পৰা তললৈ আহিবা প্ৰত্যেকটো গ্ৰুপতে তেতিয়া কি হয় মেটেলিক ক্যাৰেক্টাৰটো ইনক্ৰিজ হয় যেতিয়া আমি টপ টু বটম আহোঁ গোটেইখন পিৰিয়ডিক টেবুলতে তেতিয়া কি হয় ইহঁতৰ মেটেলিক ক্যাৰেক্টাৰটো বাঢ়ি গৈ থাকে তোমালোকক মই আগতে কৈছিলোঁ মেটেলিক ক্যাৰেক্টাৰটো কিয় বেছি হয় কাৰণ তুমি টপ টু বটম আহিবা তেতিয়া কি হ'ব ইহঁতৰ সাইজটো ডাঙৰ হৈ আহি থাকিব গতিকে সাইজটো ডাঙৰ হ'লে মানে কি হ'ব ইহঁতি ভ্যালেন্স ইলেক্ট্ৰনটো ইজিলি উলিয়াই দিব পাৰিব মেটেল মানে কি যোনে ইলেক্ট্ৰন দি দিব গতিকে ইয়াত কি হৈছে যেতিয়া তুমি ওপৰৰ পৰা তললৈ আহিবা তেতিয়া ইহঁতৰ মেটেলিক ক্যাৰেক্টাৰটো বাঢ়ি থাকিব যেতিয়া তুমি লেফ্ট টু ৰাইট যাবা তেতিয়া কি হ'ব নন মেটেলিক ক্যাৰেক্টাৰটো বাঢ়ি গৈ থাকিব লেফ্ট টু ৰাইট কি হ'ব নন মেটেলিক ক্যাৰেক্টাৰ বাঢ়িব আৰু টপ টু বটম মেটেলিক ক্যাৰেক্টাৰ বাঢ়িব এইখিনি তোমালোকে মনত ৰাখি থবা আজি ক্লাছটোত ইমানখিনি তোমালোকে এইখিনি ভালকৈ চাবা অলপ